বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে বিটিচিৰ বিজেপিৰ জনপ্ৰিয় নেতা অৰূপ কুমাৰ দেৰ বিশেষ মহানুভৱতা ৩ ডিচেম্বৰ দিনটো বিশ্ব প্ৰতিবন্ধী দিৱস হিচাপে পালন কৰা হয়। বাধাগ্ৰস্ত ব্যক্তিসকলক সমমৰ্যাদা প্ৰদান, সমাজত স্বাভিমানে জীৱন যাপন নিশ্চিতকৰণ আৰু তেওঁলোকৰ সুৰক্ষা আৰু কল্যাণৰ কথা চিন্তা কৰি এই দিনটোৰ তাৎপৰ্য অতি গভীৰ। এই বিশেষ দিনটোৰ লগত যুক্ত হ'ব পৰা এক উল্লেখযোগ্য ঘটনা ঘটিছে ২০ নং বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিষ্ণুপুৰ অঞ্চলত। কোচ ৰাজবংশী আৰু অসমীয়া জনগোষ্ঠীৰ বসবাস কৰা এই অঞ্চলৰ এজনী কণমানি ছোৱালী কাণেৰে নুশুনা আৰু ভালদৰে কথা ক'ব নোৱাৰা এক বিশেষ অসুবিধাত ভুগি আছিল। এই খবৰ পোৱাৰ লগে লগে বিজনীৰ বিজেপিৰ কৰ্মী প্ৰবীণ কুমাৰ ৰায়ে বিটিচিৰ বিজেপিৰ জনপ্ৰিয় নেতা অৰূপ কুমাৰ দেক অৱগত কৰায়। মানৱিকতাৰ দৃষ্টিৰে বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি অৰূপ কুমাৰ দে ছোৱালীজনীৰ চিকিৎসাৰ দায়িত্ব ল'বলৈ আগবাঢ়ি আহে। এই প্ৰতিবন্ধী দিৱস উপলক্ষে বৰপেটা মেডিকেল কলেজৰ এজন দক্ষ টেকনিচিয়ান অডিঅ'মেট্ৰি ধ্ৰুৱজ্যোতি দাসক ছোৱালীজনীৰ গাঁৱলৈ পঠিয়াই তাইৰ পৰীক্ষা কৰোৱা হয়। অন্ততঃ কণমানি ছোৱালীজনীয়ে যেন শুনা পায়, ভালদৰে কথা ক'ব পাৰে, সেই লক্ষ্যৰে নিজ খৰচত দুটা প্ৰয়োজনীয় যন্ত্ৰ যোগান ধৰি দায়িত্বকাৰীভাৱে সহযোগিতাৰ হাত আগবঢ়ায়। অৰূপ কুমাৰ দেৰ এই সমাজমুখী, দায়িত্বশীল আৰু মানৱিক উদ্যোগত সকলো অঞ্চলবাসী আৰু গাঁওবাসীৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিছে। সমাজৰ প্ৰতিটো লোকজনৰ বাবে এনে সহায় আগবঢ়াই মানৱিকতাৰ এক নিদৰ্শন দাঙি ধৰিছে বিটিচিৰ বিজেপিৰ জনপ্ৰিয় নেতা অৰূপ কুমাৰ দে। নিউজ ডেস্ক, বিজনিভাস 24। তো বিশ্বজিতা দিৱস আমি আজি বিষ্ণুপুৰ অঞ্চলৰ খুব পিছপৰা গাঁও, তেখেত সেই গাঁওখনত আমি আহি আজি এজন কণমানি ছোৱালীৰ চিকিৎসা প্ৰদান কৰিলোঁ। আৰু চিকিৎসাটো হ'ল কাণেৰে নুশুনা কাৰণে সি মুখেৰে মাত দিব নোৱাৰে, গতিকে এইবাৰ হয়তো পাৰিব চাগে। আৰু এই মেচিনটো একচুৱেলি আমাৰ খুৰা হয়, ছোৱালীজনীৰ খুৰা হয়, তেখেতে মোক জনাইছিলে যে কিবাকে মেচিনৰ দৰকাৰ, মেচিন কাণত লগালে শুনা পায় বুলি মোক জনাইছে। তো সেইটোৰ কাৰণে মই ভাবিলোঁ কি যে যিহেতু আমাৰ বিজনী বিধানসভা সমষ্টিত জনপ্ৰিয় নেতা এজন খুব হৈ আছে, অৰূপ কুমাৰ দে, তেখেতক মই জনালোঁ যে আমাৰ এজনী ভণ্টি কণমানি, তেখেতে কাণেৰে নুশুনাৰ কাৰণে কথা ক'ব নোৱাৰে। সেইটোৰ কাৰণে মই অৰূপ দে ছাৰক ক'লোঁ যে এনেকা কথা, যে আপুনি যদি কিবাকে দিব পাৰে বা চিকিৎসা কৰি দিব পাৰে, আপোনাৰো বহুখিনি ধৰি লওক অভিজ্ঞতা থাকিব, আৰু লগতে ৰাইজৰ আপুনি যিহেতু আগবাঢ়ি আহি আছে আমাৰ বিজনী বিধানসভা সমষ্টিত, তো মই ভাবোঁ যে এনেকৈ কাম কৰি যাওক। আমাৰ অৰূপ দে ডাঙৰীয়াক আমি অশেষ ধন্যবাদ দিছোঁ। আৰু লগতে আমাৰ বিষ্ণুপুৰবাসী বুলি নহয়, আমাৰ বিজনী বিধানসভা সমষ্টিত যিখিনি আমাৰ গাঁৱত দুখীয়া ঘৰৰ ল'ৰা ছোৱালী ধৰি লওক বেমাৰ বা পঢ়া শুনা আদি কৰি বহুখিনি সি সাহায্য কৰি আছে, আৰু গতিকে কৰিব। আগন্তুক আমাৰ অৰূপ দে ছাৰক মই জনাওঁ যে এই 2026 চন অহাৰ আগতে যিখিনি কাম কৰি দেখাব পাৰে, সেই কামখিনি যদি দেখাব পাৰে তেনেহ'লে গোটেই আনন্দিত হ'ব ৰাইজ। তো এতিয়ালৈকে ৰাইজে সকলোৱে আনন্দিত হৈছে যে আমাৰ এইবাৰ অৰূপ কুমাৰ দে ডাঙৰীয়াক বিজনী বিধানসভাৰ সমষ্টিত যাতে চবে ভাল পায়, আৰু ভাল পাই আহি আছে যেনিবা ৰাইজে। এতিয়ালৈকে গম পোৱা গ'ল যে আজি প্ৰথম আমাৰ কাণৰ যিহেতু আমাৰ সৰু ছোৱালীজনী আছিল ভণ্টি, তেখেতক আজি প্ৰথম অৰূপ কুমাৰ দে নিজৰ ধনেৰে তেখেতক চিকিৎসা কৰিলে। আৰু চিকিৎসা কৰিলে যে মেচিন প্ৰদান কৰে, মেচিন আনিলে আমাৰ ডক্টৰ বৰপেটাৰ পৰা আহিছে ডক্টৰ, তেখেতক মই যোগাযোগ কৰি লৈ আহিলোঁ। এতিয়া ডক্টৰজনক আনি আমাৰ যি নেকি কাণৰ মেচিন, সেই মেচিনটো লগাই দিলোঁ।
মেচিনৰ ব্যৱস্থাটো কৰি দিছে আমাৰ অৰূপ কুমাৰ দে ডাঙৰীয়া, তেখেতক অশেষ অশেষ ধন্যবাদ দিছোঁ। আৰু আমাৰ বিজনী বিধানসভা সমষ্টিৰ বিষ্ণুপুৰ অঞ্চলৰ সৰু এখন গাঁও, সেই গাঁওখনৰে হয়। তেখেতসকলৰ গাঁৱৰ ৰাইজে খুব আনন্দিত